হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি বহুত দিনৰ মূৰত ঘৰলৈ যাবলৈ ওলালোঁ আৰু যাওঁতেই ৰাস্তাতে দেখিছোঁ বৰষুণ পৰি আছিলে। বৰষুণ পৰি পেলাই ভাবিলোঁ কিবা হ'ব, তথাপিও আধা ৰাস্তা যাওঁতে বৰষুণ নাইকিয়া হ'ল আৰু আমি গৈ পেলাই পালোঁগৈ এয়াৰপৰ্ট। এয়াৰপৰ্ট পোৱাৰ পিছত আমি ভিতৰলৈ গ'লোঁ। গৈ পেলাই আমি যিখিনি ছিকিউৰিটি চেক কৰিব লাগে সকলোখিনি কৰি মেলি পেলাই আমি নিজৰ লাগেজকেইটা জমা দিবলৈ গ'লোঁ। বহুতেই ভিৰ আছিলে, বাট ইটছ অ'কে, আমাৰ টাইমটো মেনেজ হৈ গ'ল কিয়নো আমাৰ কানেক্টিং ফ্লাইট আছিলে। আমাৰ হায়দৰাবাদ টু কলকাতা আৰু কলকাতা টু গুৱাহাটী ফ্লাইট আছিলে। তো সেয়েহে বহুত টাইম আছিলে, ভাবিলোঁ অকণমান ইফালে সিফালে ঘূৰোঁ। ৱেডাৰটো বহুত ভাল আছিলে। তো সেই দোকানবোৰত অকণমান ইফালে সিফালে গৈ পেলাই বস্তুবোৰ চালোঁ। চাই পেলাই ভাবিলোঁ নাই, নিজৰ জেগাত গৈ পেলাই বহি থাকাই ভাল। আৰু আমি বাহিৰৰ ভিউটো চালোঁ, ইমান ধুনীয়া লাগিছিল। তাতে বৰষুণো পৰি আছিল। কিবা এটা খাব মন গ'ল, ঘৰৰ পৰা লৈ আহিছিলোঁ মধুৰিআম কাটি, দুয়োজনে বহি পেলাই খাই ল'লোঁ। খাই মেলি আমি আকৌ বাহিৰলৈ চোৱাত ব্যস্ত, কিয়নো যিখিনি ফ্লাইট আহিছে বা গৈছে সকলোখিনি ভিতৰৰ পৰা চাই পেলাই কিবা এটা ভাল লাগিছে। তো এনেকৈ চাই থাকোঁতেই আমাৰ অলৰেডি এনাউন্স হৈ গ'ল বৰ্ডিঙৰ কাৰণে। বৰ্ডিং কৰি মেলি আমি পালোঁগৈ। সকলোখিনি এৰেঞ্জ হোৱাৰ পিছত আমাৰ ফ্লাইটখন টেক অফ কৰিবলৈ লৈছে। ভিতৰৰ পৰা ভিউটো বিৰাটেই ধুনীয়া লাগিছে, কিয়নো ৰাতি যে হৈ আছিল যে সেইকাৰণে। আৰু এনেও ৰাতি ভিউটো অকণমান ভালেই লাগে। তাৰপিছত তেনেকেই আমি গৈ পেলাই পালোঁগৈ কলকাতা এয়াৰপৰ্ট। আমি কলকাতা এয়াৰপৰ্ট পাওঁতে অলৰেডি 11:30 বাজিছিল। তো আমাৰ যিহেতু মৰ্ণিং ফ্লাইট আছিলে ৰাতিপুৱা 5টাৰ পৰা, তো ভাবিলোঁ যিহেতু আমি ষ্টে' কৰিব লাগিব এয়াৰপৰ্টত, তো আমি ইয়াতে ৰুম বিচাৰি গ'লোঁ। কিন্তু বেড লাক, আমি ৰুম নাপালোঁ। ঘৰৰ পৰা অলৰেডি আমি ডিনাৰ লৈ গৈছিলোঁ, দুয়োজনে বহি পেলাই ডিনাৰ কৰিলোঁ। আৰু যিহেতু আমি ৰুম নাপালোঁ সেইকাৰণে আমি ইয়াতে ৰাতিটো বহি থাকিব লগা হ'ল। আৰু এনেকুৱা নহয় যে ৰুম নাছিলে, ৰুম আছিলে, কিন্তু ফেমিলিৰ কাৰণে ৰুম নাছিলে। অনলি লেডিছৰ কাৰণে ৰুম দুটামান এভেইলেবল আছিলে, ফেমিলিৰ কাৰণে অলৰেডি ফুল হৈ গৈছিলে। তো সেয়েহে আমি তেনেকৈ থাকি মেলি পেলাই আমাৰ অলৰেডি বৰ্ডিং এনাউন্স হৈ গ'ল। আমি বৰ্ডিং কৰি মেলি আমি ফ্লাইটখনৰ ওচৰত পাই গ'লোহি। আৰ্লি মৰ্ণিং ফ্লাইট, বহুত টোপনি ধৰি আছিল যিহেতু আমি ৰাতি শুব নাপালোঁ। মই ফ্লাইটত বহিয়ে টোপনি গ'লোঁ। তো টোপনি গৈ মেলি পেলাই আহি পেলাই আমি চাইছোঁ অলৰেডি আমি গুৱাহাটীত লেণ্ড কৰিবলৈ হ'ল। আৰু গুৱাহাটী পাই পেলাই মনটো কিবা এটা ভাল লাগি গৈছে, কিয়নো নিজৰ জেগা সকলোৱে ঘৰ পালে মনটো ভালেই লাগে, যিমান ওচৰ চাপে। আমি গুৱাহাটী পাই গ'লোহি, অলম'ষ্ট 7:10 হৈছিলে ৰাতিপুৱা। আৰু আমি লেণ্ড কৰি পেলাই গ'লোঁ নিজৰ বেগকেইটা কালেক্ট কৰিবলৈ। তাৰ লগতে দেখিছোঁ এইবাৰ গুৱাহাটী এয়াৰপৰ্টখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে। যোৱাবাৰ আহোঁতেও ধুনীয়াকৈ ৰাখিছিল, বাট এইবাৰ মই দেখা পাইছোঁ অকণ বেছিকৈ সিহঁতে ধুনীয়াকৈ সজাইছে। যিয়ে নহওক, আমি গ'লোঁ বেগেজকেইটা কালেক্ট কৰিবলৈ, কিয়নো আমাৰ নেক্সট আকৌ বাছ বুক আছিলে ISBT পৰা আমি নগাঁও যাবৰ কাৰণে। তো ইয়াৰ পৰা আমি বেগকেইটা কালেক্ট কৰি পেলাই আমি কেব বুক কৰিলোঁ ISBT লৈকে। আমি এয়াৰপৰ্টৰ পৰা ওলালোঁ, যিহেতু কৈছিলোঁ কেব বুক আছিলে। তো আমি কেবত বহি পেলাই আমি অলৰেডি ওলাই গ'লোঁ ISBTলৈ। ISBT পালোঁ, তাতে কিবা এটা খাই পেলাই আমি বাছত উঠি পেলাই ঘৰো পালোঁহি। ঘৰত মায়ে ধুনীয়াকৈ খোৱা বনাই থৈছিলে, খাই খুবেই ভাল লাগিলে। আৰু যিহেতু ঘৰ পালোঁগৈ, ফূৰ্তিত আৰু মোৰ ভিডিঅ' কৰাই নহ'লে। তো আজিলৈ থেংক ইউ।